কাজিৰঙাত বান কমিবলৈ ধৰিলেও আতংক কমা নাই বন্যজন্তুৰ ৰাষ্ট্ৰীয় পথত চলি আছে বন্যজন্তুৰ সঘন আহা বানৰ সময়ত কাৰ্বি পাহাৰলৈ গৈছিল একাংশ বন্যজন্তু উদ্যানলৈ প্ৰত্যাৱৰ্তনৰ এই দৃশ্য বন্দী হৈছে কেমেৰাত আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো কাৰ্বি পাহাৰৰ দিশে গতি কৰি থকা সেই দৃশ্য কেমেৰাত বন্দী হৈছে বিশেষকৈ গড়ৰ আহা যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে বানৰ সময়ত নিহত বন্যপ্ৰাণীৰ সংখ্যাই দুখৰ ঘৰ অতিক্ৰম কৰিছে গৈ উদ্ধাৰ কৰা হৈছে 143কৈ বন্যজন্তু আৰু সেই স্থানসমূহত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো বান কিছু কমিছে বান কমিলেও কিন্তু হাহাকাৰ আসলতে কমা নাই বান কমিবলৈ ধৰিলেও এতিয়া বন্যজন্তুৰ মাজতে আতংক কমা নাই কিয়নো ৰাষ্ট্ৰীয় পথত এতিয়া বন্যজন্তুৰ এনেদৰে সঘন আহা চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই সময় নিৰীক্ষণৰ বাবে বিশেষ কেমেৰা সেই স্থানসমূহত সংস্থাপন কৰা হৈছে ড্ৰোন কেমেৰাৰ ব্যৱহাৰ কৰা হৈছে আৰু সেইসমূহতে নিখাৰ ভাগৰ সেই দৃশ্য এনেদৰে বন্দী হোৱা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত এতিয়া সঘন বন্যজন্তুৰ আহা চলিছে বানৰ সময়ত যেহেতুকৈ এই বন্যজন্তুসমূহে কাৰ্বি পাহাৰৰ দিশলৈ গতি কৰিছিল আৰু প্ৰত্যাৱৰ্তনৰ সেই দৃশ্য কেমেৰাত বন্দী হৈছে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কাৰ্বি পাহাৰৰ দিশে গতি কৰি থকা সেই দৃশ্যটো কেমেৰাত এনেদৰে বন্দী হৈছে ইফালে যান বাহনসমূহ এনেদৰে অহা যোৱা কৰিবলগীয়া হৈছে যান বাহনৰ চলাচলৰ ক্ষেত্ৰতো বিশেষ নীতি নিৰ্দেশনা দিয়া হৈছে এস্কৰ্ট বাহনৰ জৰিয়তেহে কাজিৰঙাৰ সেই ৰাষ্ট্ৰীয় ঘাইপথছোৱা এতিয়া পাৰাপাৰ হ'বলৈ দিয়া হৈছে যাত্ৰীসকলক গতিকে খুব সাৱধানেৰে যাত্ৰীসকলে নিৰ্দিষ্ট এটা গতিৰ মাজেৰে সেই স্থানেৰে পাৰ হ'ব লাগিব কিয়নো এতিয়া সঘন এনেদৰে বন্যজন্তুৰ প্ৰত্যাৱৰ্তনৰ সেই ভিডিঅ' বা বিশেষ দৃশ্যটা দেখিবলৈ পোৱা গৈছে বানৰ সময়ত নিহত বন্যপ্ৰাণীৰ সংখ্যাই যেহেতুকৈ দুখৰ ঘৰ অতিক্ৰম কৰিছে গৈ আৰু ইয়াৰ মাজতে 143কৈ বন্যজন্তুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগ নিখাৰ ভাগৰ আমি আপোনালোকক দৃশ্য দেখুৱাইছো ইফালে দিনৰ ভাগতো এতিয়া একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে এদৰে বন্য হস্তি হক হৰিণৰ পৰা আৰম্ভ কৰি যিসমূহ পানী বঢ়াৰ লগে লগে কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছিল এতিয়া সকলোৱে পুনৰ কাজিৰঙাৰ সেই বনাঞ্চললৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যেতিয়াৰ পৰাই বানপানীৰ কবলত পৰিছিল কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 200টাতকৈ অধিক শিবিৰ তেতিয়াই আসলতে যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিল যিমান দূৰ সম্ভৱ হৈ উঠিছিল সেই ব্যৱস্থা বন বিভাগে গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল বন্য জীৱ-জন্তুসমূহ সেই স্থানৰ পৰা যেহেতুকৈ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছিল ওখ ঠাই বিচাৰি আৰু সেই সময়খিনিত সম্পূৰ্ণৰূপে বিশেষ সুবিধা কৰি দিছিল বন বিভাগেও ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে যেহেতুকৈ এনেদৰে পাৰাপাৰ হ'বলগীয়া হয় গড় হওক হাতী হওক আৰু ইফালে হৰিণৰ পৰা আৰম্ভ কৰি বাঘ পৰ্যন্ত সেই দৃশ্য দেখিবলৈ পোৱা গৈছিল গতিকে এতিয়া এনেদৰে ঘূৰি অহাও দেখিবলৈ পোৱা গৈছে এইদৰে প্ৰত্যাৱৰ্তন কৰিছে বন্য জীৱ-জন্তুৱে যাৰ বাবে ঘাইপথছোৱাত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে আমি দিনৰ ভাগৰো আপোনালোকক দৃশ্য দেখুৱাইছো ইফালে নিখাৰ ভাগতো কেমেৰাত এনেদৰে দৃশ্য বন্দী হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্দিষ্ট দূৰত্বত বাহনসমূহ এনেদৰে ৰখাই দিয়া দেখিবলৈ পোৱা গৈছে আমি দিনৰ ভাগৰ সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো নিৰ্দিষ্ট এটা দূৰত্বত এনেদৰে পথছোৱাৰে যাতে যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে বিশেষ বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে আৰু সকলোকে সজাগ আৰু সচেতন হ'বলৈ এক প্ৰকাৰ নিৰ্দেশনা এই মুহূৰ্তটো অব্যাহত আছে কিছু মন্তব্য আছে আমি আগবঢ়াই লওঁ আমাৰ যে পাব্লিক কমিউটাৰ্স আছে স্পেশালি আমাৰ মানুহ যে এই ৰাস্তাটো ন্যাশনাল হাইৱে 715 টো ইউজ কৰি আছে ৰেগুলাৰলি কেলে আমাৰ এবাৰ অল টাইম যেটো কয় কি হাই ফ্লাডস 91 পৰা এটো আমাৰ যেটো পানীৰ লেভেলটো হেতু হাইয়েস্ট হৈছে আর তার ভিতৰত আমাৰ যদি আমি চাও তো আমাৰ এনিমেল যেটো মুভমেন্ট বা এনিমেল যেটো আনন্যাচুরাল ডেথ হেতু এবাৰ মিনিমাম হৈছে সো হেতু কাৰণে আমাৰ যে ট্ৰাফিক ৰেগুলেশন বা আমাৰ যে এটা ট্ৰাফিকৰ যেটো স্পীড লিমিট এন্ড স্পেশালি আমাৰ সবে যেটো কোঅপাৰেট কৰিছে হেতু ইটস ভেৰি প্ৰেইজৱৰ্দি আৰু ইয়াৰ কাৰণে আমি সকলোক ধন্যবাদ জনাইছো আপোনালোকে গম পায় কি আমাৰ 87.47 মিটাৰ্স এটো নিমাতী ঘাটত সেন্ট্রাল ওয়াটার কমিশনে 1 জুলাই এটো নোট কৰিলে
তাৰ পিছত একেবাৰে মানে ফ্লাড ৱাটাৰ্ছটো উইদিন মানে 3 days এইটো মানে লগে লগে 3 hours ৰাধা এইটো আহি গ'ল এণ্ড তাৰ পিছত এতিয়া আজি 15 তাৰিখত আমাৰ 143 এনিমেলছ আমি ৰেস্কিউ কৰিছোঁ তাৰ আৰু 200 আমাৰ জন্তু যে আছে সেইটো মানে আমাৰ ডেথ হৈছে due to various causes maximum আমাৰ ড্ৰাউনিঙৰ কেছেছ আছে আমাৰ টোটাল কেম্পছ যেটো আছে 233 তাৰ ভিতৰত আমাৰ 25 এতিয়াও আমি ক'ব পাৰোঁ যেটো মানে প্লাবিত আছে মানে পানী অলপ আছে এনিৱেজ অল আৰ কেম্পছ মোষ্ট অফ আৰ ইণ্টেৰিয়াৰ কেম্পছ হেতু মানে এতিয়া কাট অফ মানে পানী মানে ৰাস্তাটো নাই তো এতিয়া বোট দি যোৱা হয় আজি ওয়াটাৰ লেভেলৰ আমি ট্ৰেন্ড যদি চাওঁ তো আমাৰ নুমালীগড়ত আমাৰ আই থিংক আজি ট্ৰেন্ডটো ষ্টেডি মানে 77.35 I think which is not the danger level but বাকি আমাৰ ধনচিৰিমুখ তেজপুৰ নিমাতীঘাট এটো আমাৰ এতিয়াও মানে ৰেড মানে ডেঞ্জাৰ লেভেলত মানে এৰি হৈ আছে যদি আমি এনিমেল ৰেস্কিউ আৰু ৰিলিজৰ যদি আমি ডেটাটো চাওঁ নেক্সট দিগন্ত আমাৰ এতিয়ালৈকে আমি 123 জন্তু আমি মানে ৰেস্কিউ কৰি আৰু মানে অলপ ট্ৰিটমেন্ট দি বা অলপ হেৰি কৰি আমি আকৌ ৰিলিজ কৰিবলৈ সক্ষম হৈছোঁ তাৰ ভিতৰত আমাৰ আন্ডাৰ ট্ৰিটমেন্ট এতিয়া আমাৰ 6টা মানে জন্তু আছে স্পেশালি পোৱালি কিটা আছে দুটা আমাৰ ৰাইনো আছে দুটা এলিফেন্টৰ পোৱালি আছে এটা জংগল আউল আৰু এটা স্কপ আউল এতিয়াও ট্ৰিটমেন্টত আমাৰ CWRC ৰেস্কিউ সেন্টার আছে 14 জন্তু আমাৰ ডাইড আন্ডাৰ কেয়াৰ ৰেকৰ্ড হল সো এটো ভেৰিয়াস কজেছৰ কাৰণে হ'ব পাৰে মানে যেনেকুৱা এটা অটাৰ উদৰ যে পোৱালি দুটা আহিছিলে এটো বহুত সৰু আছিলে দে वर আই থিংক লেছ দেন উইক তো হেতু দুটাই মানে সাৰ্ভাইভ নকৰিলে আর তার পিছত আমাৰ ড্ৰাউনিং কেसेस বহুত আছে তাৰ 195 য'ত আমাৰ 167 হক ডিয়াৰ হেতু আমাৰ ম্যাক্সিমাম মানে ড্ৰাউনিং কেसेस তো 90% আমাৰ হক ডিয়াৰ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ